হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছো অসমীয়া কিছুমান জিকে সাধাৰণ জ্ঞানৰ পৰা। তোমালোকে চেনেলত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া তোমালোকে কুৱেশ্যন কেইটা চাই যোৱা। কুৱেশ্যন 1, বান ৰজাৰ জীয়েকৰ নাম কি আছিল? অপশ্যন এ ৰাধা, বি ৰুক্মণী, চি উষা, ডি চিত্ৰলেখা। তোমালোকৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি। পিছৰটো চোৱা। কুৱেশ্যন 2, ৰংপুৰ শব্দৰ অৰ্থ কি? অপশ্যন এ বিশাল নগৰী, অপশ্যন বি আনন্দ নগৰী, অপশ্যন চি শিল্প নগৰী, অপশ্যন ডি উদ্যোগ নগৰী। শুদ্ধ এনসাৰটো হ'ব আনন্দ নগৰী, অপশ্যন বি। পিছৰটো কুৱেশ্যনটো চোৱা। ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? অপশ্যন এ শদিয়া, অপশ্যন বি কছাৰী, অপশ্যন চি অসম, অপশ্যন ডি বিদৰ্ভ। শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন এ মিৰ্জুমলা, অপশ্যন বি ৰাম সিং, অপশ্যন চি হুছেইন শ্বাহ, অপশ্যন ডি ফিৰোজ শ্বাহ। শুদ্ধ এনসাৰটো হ'ব ৰাম সিং, অপশ্যন বি। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। লৰা ৰজাজনৰ প্ৰকৃত নাম কি? অপশ্যন এ গদাধৰ সিং, অপশ্যন বি চুলিকফা, অপশ্যন চি ৰুদ্ৰ সিং, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব অপশ্যন ই চুলিকফা, অপশ্যন বিটো হ'ব শুদ্ধ এনসাৰ। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? অপশ্যন এ সৰ্বানন্দ সিং, অপশ্যন বি ৰুদ্ৰ সিং, অপশ্যন চি চন্দ্ৰকান্ত সিং, অপশ্যন ডি সিং। শুদ্ধ এনসাৰটো হ'ব সিং। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। লতা কটা ৰণ কাৰ দিনত হৈছিল? অপশ্যন কেইটা চোৱা। অপশ্যন এ চক্ৰধ্বজ সিং, অপশ্যন বি ৰাজেশ্বৰ সিং, অপশ্যন চি প্ৰমত্ত সিং, অপশ্যন ডি এটাও নহয়। শুদ্ধ এনসাৰটো হ'ব ৰাজেশ্বৰ সিং, অপশ্যন বি। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিং, অপশ্যন বি ৰুদ্ৰ সিং, অপশ্যন চি জয়ধ্বজ সিং, অপশ্যন ডি প্ৰমত্ত সিং। শুদ্ধ এনসাৰটো হ'ব গদাধৰ সিং, অপশ্যন এ শুদ্ধ এনসাৰ হ'ব। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। ইটাখুলিলৈ ৰণ কেতিয়া হৈছিল বা ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? অপশ্যন এ 1680, অপশ্যন বি 1670, অপশ্যন চি 1682, অপশ্যন ডি 1684। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি 1682। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন এ ৰংপুৰ, অপশ্যন বি কামৰূপ, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি কমতাপুৰ। শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি চৰাইদেউ। এইখিনি আছিল আজিৰ ভিডিঅ'ত দিবলগীয়া MCQ। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।